যোৱাকালি আহিলোঁ নহয় মামাহঁতৰ ঘৰত আৰু ইয়াত থাকিলে খোৱা লোৱাৰ পৰা আদি কৰি সকলোখিনি বিচনাতে আহি পায়। এনে নহয় যে ঘৰত মায়ে মোক সন্মুখত বস্তু আনি নিদিয়ে, কিন্তু তাত মই অকণ গালিটো শুনিবলগীয়া হয় আৰু। এইফালে এইক মই শিকাই আছোঁ বাকলি বাদামটো বাকলিৰ সৈতে খাইহে বেছি ভাল লাগে। তাই পিছে আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে আৰু খাই ভালে পালে। এতিয়া অকল খোৱা লোৱা কৰিলেতো নহ'ব, চাফ চিকুণখিনিওতো কৰিব লাগিব ন। এইফালে মামী আমাক দিলে চাহ খাবলৈ আৰু তাৰপিছত ৰ'দটো অকণমান দিয়া দেখি ভাবিলোঁ কমলা কেইটামানকে কাটি খাওঁ। কমলা খাম বুলি কোৱাত আইতাই এইফালে কলপাত আনি মেলি যোগাৰ কৰি থৈছে। আজি পিছে মই একো কৰা নাই দেই, কেৱল ভিডিঅ'টোহে বনাইছোঁ। আজি চবখিনি প্ৰিন্সি কৰিছে, মানে আইতা আৰু প্ৰিন্সি লগ হৈ আধাখিনি আইতাই কৰি থৈ দিছিলে আৰু আধাখিনি প্ৰিন্সি কৰিলে বাৰু। বহুত ভাত পালোঁ দেই, ভাগিনজনী আৰু মোৰ ছোৱালীজনীয়ে বনাই দিছে, খাই বহুত ভাত পালোঁ দেই। শুনিলে নহয় মামীৰ কথা। বাই দ্য ৱে এয়া মোৰ ডাঙৰ মামী দেই, আৰু আমি আহিলোঁ বাহিৰত বহি খাবলৈ, কাৰণ টেঙা হ'লে অকণমান ৰ'দত বহি খাইহে ভাল লাগে নহয়নে? মানে ককাক এইটো আমি নিকি দিওঁ বৰ্তমান জ্বালা হৈছে কাৰণে এইখিনি জ্বালা হ'ল, এইখিনি ককাক নিদিলোঁ খাব। এইফালে ককাই খাই থকা মেনি আমাৰ যিহেতু ফিজিঅ'থেৰাপিষ্ট বাইদেউ ঘৰতে আছে, ভাবিলোঁ অকণমান মালিচে লৈ লওঁ। কিন্তু শান্তি নাই ৰাইজ, ক্ৰিকেট খেলবা যাই এইহে ঘৰত দেখা দিছে, ইমান টাইমে চলিত দেখা দেখিয়ে নাছিল। এইফালে একেলগে ককাই প্ৰেছাৰটোও জুখি ল'লে আৰু তাৰপিছত এতিয়া ককাই আমাৰ শুনি আছে বুকুৰ ধপ ধপনি দেই। বাৰু আজিলৈ আহিছোঁ, বাই বাই।